অসমৰ যিটো বিশৃংখলা লগোৱাৰ মেইন মানুহটো হ'ল লাচিত সেনা আৰু চিতু বৰুৱা। গতিকে চিতু বৰুৱাৰ লেগেচি ৰাজহুৱা কৰক। চিতু বৰুৱা অসমৰ হয় নে নহয়? যদি অসমৰ হয় লেগেচি তাক হেৰি কৰক। আহি ইয়াত মিয়াৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে। মিয়া মানে কি ভাই? ডাঙৰীয়া। ভাবিব আপুনি যে আপুনি অলিনল হয়, আপুনি ৰজা নাভাবো আপুনি। কাৰণ আমি অসমীয়া হয়, আপুনি অসমীয়া, আমি অসমীয়া। নাভাবিব যে আপুনি অসমীয়া, আপুনি আজু ককাৰ চাওক। চিতু বৰুৱাই কৈছে যে অসমৰ বৰঘৰত সোমাইছে মিয়া, কিন্তু আমাৰ মানে প্ৰথম কুৱেশ্যনটো হ'ল যে চিতু বৰুৱা আমাৰ সন্দেহ হ'ল যে এতিয়ালৈকে বাংলাদেশৰ কোনো অসমীয়া গাঁও আছে, কিন্তু আমাৰ সন্দেহ হ'ল তেখেতে সেই বাংলাদেশী গাঁৱৰ পৰা আহিছে নেকি? যদি অহা নাই তেখেতে লেগেচি দেখক। তেখেতে যে অসমৰে হয় তেখেতে লেগেচি দেখক। কাৰণ এতিয়ালৈকে বাংলাদেশতে ৰাজবংশী গাঁও আছে, অসমীয়া গাঁও এতিয়াও আছে, কিন্তু আমাৰ প্ৰথম সন্দেহ হ'ল কাৰণ ইমান দিন আফটাৰ ইণ্ডিপেণ্ডেন্স কোনো ধৰণৰ অসুবিধা হোৱা নাছিল, কিন্তু হঠাৎকে চিতু বৰুৱাৰ শৃংখল চলিয়াৰ অসুবিধা হ'ল। ইয়াত বৰঘৰত সোমাইছে মিয়া। কাৰণ শৃংখল চলিয়া চাগে জন্ম হোৱাৰ আগতে অসমৰ মিয়াই অসমীয়া ভাষা ৰক্ষাৰ স্বাৰ্থত প্ৰাণ আহুতি দিছিল। তেখেতে জানে নাই? মে বি তেখেতে নাজানে, তেখেতে হিষ্ট্ৰী নাজানে। কাৰণ মানে আমাৰ সন্দেহ যে হঠাৎকে আহিছে তেখেতে। আদাৰৱাইজ এই ধৰণৰ মন্তব্য কৰা তেখেতে দুঃসাহস নকৰিলেহেঁতেন। কাৰণ তেখেতে হয় কোন? চিতু বৰুৱা হয় কোন যে মিয়া থাকিব নিদিও, মিয়া অসমীয়াৰ বৰঘৰত সোমাইছে? কোন হয় চিতু বৰুৱা? এইটো প্ৰথম কুৱেশ্যন হয়। এইটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা মানে জংলী জানুৱাৰীৰ নিচিনা এৰি দিছে সেনেকুৱা লাগি আছে উজনি অসমত। এই ধৰণৰ কাৰ্যসূচী, এই ধৰণৰ বক্তব্য, এই ধৰণৰ আপোনাৰ পৰিৱেশ অসমত নহয় গোটেই ভাৰতবৰ্ষত ক'তো নাই। অতি লজ্জাজনক, অতি দুৰ্ভাগ্যজনক। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহ্বান জনাইছো যে চিতু বৰুৱাৰ লেগেচি আছে নে নাই এইটো প্ৰমাণ কৰক। চিতু বৰুৱা যদি অসমৰ মানুহ হয় তেখেতৰ লেগেচি চাওক আৰু অসমৰ ৰাইজক ৰাজহুৱা কৰক। কাৰণ প্ৰথম কথা, কাৰণ আমাৰ সন্দেহ হৈছে তেখেতেও বাংলাদেশৰ অসমীয়া গাঁৱৰ পৰা আহিছে যেন লাগিছে। কাৰণ চাগে বাংলাদেশত কিবা অত্যাচাৰিত হৈছে, তাতে কিবা অত্যাচাৰী কৰিছিল, তেখেতক মানে তাৰ পৰা খেদি পঠিয়াইছে। আহি ইয়াত মিয়াৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে। মিয়া মানে কি ভাই? ডাঙৰীয়া। অসমৰ বাংলা ভাষী অসমীয়া মুছলমানসকলে অসমীয়া ভাষাত সমৰ্থন কৰি আজি অসমত অসমীয়া ভাষা ভাই, এইটো কি উদ্ভণ্ডালি এইবিলাক? অসমৰ মুখ্যমন্ত্ৰী নিজে যদি কওকচোন আজি 500 বছৰ আগত তেখেতৰ আজু ককা ক'ত আছিল? এইটো লেগেচি দেখাওকচোন এতিয়া অসমত। পাৰিব নেকি? নোৱাৰে তেখেতে। গতিকে চিতু বৰুৱাৰ লেগেচি ৰাজহুৱা কৰক। চিতু বৰুৱা অসমৰ হয় নে নহয়? যদি অসমৰ হয় লেগেচি তাক হেৰি কৰক। মইতো চেলেঞ্জ কৰিছো, তেখেতৰ দম নাই যে লেগেচি দিব। তেখেতে আজু ককাৰ লেগেচি দিয়কচোন। ইয়াত তেখেতে আজু ককা যে অসমৰ বাসিন্দা দিয়কচোন। এতিয়া ফটুৱামি, কমপ্লিট এটা ফটুৱামি আৰম্ভ কৰিছে, এটা বহুতামি আৰম্ভ কৰিছে। এটা চৰকাৰৰ বহুতে হৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে নিজে তেখেতসকলক দিছে। এই ধৰণে চলি আছে। এইটো অৰাজকতা। ৰুলছ অফ ল ভায়োলেশ্যন, মানে ৰুলছ অফটো নাইয়ে, ল ভায়োলেশ্যন কৰি আছে, ল ব্ৰেক হৈ আছে। আজি 5জন লাচিত সেনাৰ কেডাৰক এৰেষ্ট কৰিছে, কিন্তু বাকী ক'ত যাব সিহঁতে? আজি অসমত যিটো বিশৃংখলা লগোৱাৰ মেইন মানুহটো হ'ল লাচিত সেনা আৰু চিতু বৰুৱা। গতিকে আমি আহ্বান জনাইছো যে অসমখনত মানে শৃংখলাবদ্ধভাৱে অসমৰ আইন শৃংখলা ৰক্ষাৰ্থে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি নিজে গৃহমন্ত্ৰী হয়, গতিকে আপুনি এই ধৰণৰ উজনি অসমত উদ্ভণ্ডালি এই ভণ্ডসকলৰ বিৰুদ্ধে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰক। নাভাবিব আপুনি যে আপুনি অলিনল হয়, আপুনি ৰজা নাভাবো আপুনি। কাৰণ আমি অসমীয়া হয়, আপুনি অসমীয়া, আমি অসমীয়া। নাভাবিব যে আপুনি অসমীয়া, আপুনি আজু ককাৰ লেগেচি আপুনি দিব নোৱাৰে। দম নাই আপোনাৰ, নোৱাৰে।